ফাইনেন্সত স্কুটি লৈ বিপদত যুৱক। বজালিৰ পূব বৰলা গাঁৱৰ অংকুৰ কলিতা নামৰ এজন যুৱকে ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছে। জানিব পৰা মতে অংকুৰ কলিতাই টাটা কেপিটেলৰ জৰিয়তে এখন টিভিএছ স্কুটি ফাইনেন্সত লৈছিল। নিয়মীয়াকৈ প্ৰতিমাহে কিস্তিৰ ধন কোম্পানীটোৰ এজন এজেণ্টৰ হাতত জমা দি আহিছিল অংকুৰ কলিতাই। অভিযোগ অনুসৰি শেষৰ 3টা কিস্তিৰ ধনো এজেণ্টজনৰ জৰিয়তে কোম্পানীত জমা দিছিল, কিন্তু এজেণ্টজনে কোম্পানীত ধনখিনি জমা নকৰি আত্মসাৎ কৰে বুলি অভিযোগ উত্থাপন কৰিছে। আনহাতে বজালী ট্ৰেণ্ড নামৰ প্ৰতিষ্ঠানত কৰ্মৰত অংকুৰ কলিতাই নিজৰ স্কুটিৰে আহি থকা অৱস্থাত কেইজনমান লোকে পাঠশালাত আগুচি ধৰি পাঠশালাৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰৰ ভূটান্ত সাদৰীলৈ লৈ যায়। স্কুটিৰ চাবি কাঢ়ি লৈ প্ৰায় 8,000 টকা দাবী কৰে। কিয় পাঠশালাৰ পৰা যুৱকজনক 6 কিলোমিটাৰ দূৰলৈ নিয়া হ'ল গুৰুত্বপূৰ্ণ প্ৰশ্ন। ফাইনেন্স কোম্পানীৰ এজেণ্ট বুলি পৰিচয় দিয়া ব্যক্তিসকলৰ RBIৰ নীতি অনুসৰি ঋণ উদ্ধাৰৰ বাবে প্ৰয়োজনীয় অনুমোদন বা DRA লাইচেন্স আছিল নে ফাইনেন্স কোম্পানীৰ নামত সাধাৰণ গ্ৰাহকক লুণ্ঠন কৰাৰ চেষ্টা চলোৱা হৈছিল। ইফালে ঘটনাক লৈ ভুক্তভোগী পৰিয়ালটোৱে ইতিমধ্যে পাঠশালা থানাত এজাহাৰ দাখিল কৰিছে। ঘটনাৰ প্ৰকৃত সত্য আৰু দায়িত্ব নিৰ্ধাৰণ আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ'ব। ঘটনাটো মানে কি, মই হাৱেৰীৰ পৰা আহি আছিলোঁ গাড়ী লৈ, আহি থাকোঁতে টিভিএছ এণ্ট্ৰক, তাৰপিছত ইফালে লৈ আহি আছিলোঁ। থাকোঁতে দুটা ল'ৰাই বাইকেদি আহি মোক কৈছে ৰখা। মই ৰখি দিলোঁ। ৰখি দিওঁতে কৈছে তোমাৰ গাড়ীখনৰ EMI দিয়া নাই, পেণ্ডিং আছে, গতিকে গাড়ীখন আজি আমি ডাইৰেক্ট বৰপেটা লৈ যাম। আৰু তাৰপিছত কৈছে আৰু যদি পইচা 8,000 টকা দিব পাৰা তেতিয়াহ'লে তুমি গাড়ীখন লৈ যাবা। আৰু মই কৈছোঁ এতিয়া পইচা ক'ত পাম? কৈছে আহা আলোচনা কৰোঁ, কেন্দুগুৰিক লৈ আহা। ফাইনেন্সত তোমাৰ পইচা দিব লগা আছিল নেকি? 1 টকাও দিব লগা নাই, লৈ গৈছে। দিব লগা নাই কিহৰ কাৰণে খুজিলে 8,000 টকাটো? আগতে যোনটো মানুহে পইচা নিছিল সেই মানুহটোৱে মানে একো মোক ৰিচিভে দিয়া নাই পইচা নিয়া। তাৰপিছত আহক ক'লোঁ পইচাটো আগে নিছি। মানুহটোৱে কৈছে বেলেগ যিজনে তোমাক গাড়ীখন আনিছে বা লৈছে সেই আৰু DRA লাইচেন্সখন তোমাক দেখাইছে? দেখা নাই। তুমি এনে গাড়ীখন দি দিছ? এতিয়া সিমানখিনি নাজানো না মই। তাৰপিছত তোমাক কেন্দুগুৰিলৈকে আনি কি ক'লে? কেন্দুগুৰিলৈকে আনি কৈছে তুমি ইয়াতে অলপ ৰেষ্ট লোৱা আৰু পইচাটো মেনেজ কৰা। আমি ইয়াতে 1 ঘণ্টা আছোঁ বা 2 ঘণ্টা আছোঁ, কথা নাই, পইচাখিনি মেনেজ কৰা, তাৰপিছত গাড়ীখন লৈ গুচি যাবা, সেনেকৈ কৈছে মোক। তাৰপিছত মই কৈছোঁ ঠিক আছে। তাৰপিছত মই ঘৰত ফোন কৰিলোঁ, পইচা লৈ আহিবা দিলোঁ একেলগে। আহিল। তাৰপিছত তাহোন কৈছে তুমি এটা কাম কৰা, চাবি আমাক দিয়া, গাড়ীখন যাবে থাকক তোমাৰ তাতে, আমি ইয়াৰ পৰা আহি আছোঁ, সেনেকৈ কৈ মই ঠিক আছে বাৰু যাই আহা। তাৰপিছত ইয়াৰ পৰা অলপ দেৰিকৈ আহি থাকোঁ, মোক চাবি দিছি। কৈছে আমাৰ কাম আছে, পইচা আহি পালি মোক ফোন কৰি দিবা, একেলগে আহি যাম, চাবি তুমি ৰাখা। তাৰপিছত এতিয়া মই ফোন কৰিছোঁ, কৰোঁতে কৈছে অলপ টাইম ৰখি দিয়া, আমি একেলগে যাই আছোঁ, সেনেকৈ কৈছে। মানে এতিয়া ধৰা তোমাৰ যিখিনি কিস্তিত লোৱা আছে, কিমানটা কিস্তি লাষ্টত দিছিলা? টোটেল পইচা আছিল 13,000 টকা। 13,000 গোটেই দিয়া গৈছিল। পইচাটো দিয়াৰ পিছত ৰিচিপ্টখন দিয়া নাছিল? ৰিচিপ্ট দিয়া নাই। ফোন কোন কোম্পানী আছিল? টাটা কেপিটেল। ক'ত ব্ৰাঞ্চ আছে এইটো পাঠশালা। ৰিচিপ্ট আনিব যাওঁতে তোমাক কি কৈছিলে? ৰিচিপ্ট আনবা জানাই, ফোন কৰিছিলোঁ মই। কৰোঁতে কৈছে আজি চাৰ্ভাৰৰ প্ৰব্লেম, সেনেকৈ কৈ আছে। কোনোবা দিনা কয় মই ব্যস্ত আছোঁ, সেনেকৈ কয়। সেনেকৈ কৈ আছে আৰু এনে মানে তাৰপিছত আজি আকস্মিকভাৱে তোমাক ধৰিছে? অকস্মাতে ধৰিছে। আনি ক'ত ৰাখিছে তোমাক? আনি প্ৰায় হাতেৰে পালোঁ। পাঠশালাৰ পৰা তোমাৰ হাতেৰীলৈকে 5 কিলোমিটাৰ জেগা তোমাক লৈ অহা হৈছে? কিয় কাৰণে অনা হৈছে? তেওঁলোকে কৈছে তাতে বোলে তাহাৰ ব্ৰাঞ্চৰ মানুহ আহিলে প্ৰব্লেম হ'ব, তাৰ কাৰণে কৈছে অলপ আমি মানুহ নোহোৱা জেগাত যাম, তাকেলৈকে যাই আলোচনা কৰি ল'ম ভালকৈ, কিন্তু আমাৰ ব্ৰাঞ্চৰ মানুহ আহিলে তুমি গোটেইখিনি পইচা দিব লাগিব। নাম জানো? নাম নাজানো, মোবাইল নম্বৰ আছে, ফটো আছে। কিস্তিত লোৱা হৈছিল। তাৰপিছত কি হৈছিল? কিস্তি দি তাৰমানে 3টা কিস্তি দিব আছিল। 3টা কিস্তিত 13,000 টকা। 13,000 টকাটোৰ কাৰণে ফোন কৰলাক। ফোন কৰাত মই পইচাটো যোগাৰ কৰি তেওঁলোকক মাতলোঁ। মাততে মই ক'লোঁ যে এটা কথা, পইচাটো দিব পাৰিম, কিন্তু ৰিচিপ্টটো মোক লগে লগে দিব লাগিব। তেতিয়া ল'ৰাটো কৈছে যে মোৰ বহুত দূৰত ঘৰ নহয়, মোৰ কঁঠালমুৰাত ঘৰ, গতিকে আপুনি কঁঠালমুৰাটো জানে ইয়াৰ পৰা বেছি দূৰত নহয়, গতিকে আপুনি নাভাবিব মই ঠগে নেনো। সেনেকুৱাকৈ পইচাখিনি মোৰ 13,000 টকাটো মই ক্লিয়াৰ উঠাই দিলোঁ। উঠাই দিয়াত পইচাটো নি তাৰমানে ৰিচিপ্টটো দিয়া নাই। আপোনালোকক NOC দিয়া নাই? দিয়া নাই। এই যিটো পইচা বেংকত জমা দি ৰিচিপ্ট দিয়ে, সেই ৰিচিপ্টটো তাৰমানে মই কেইবাদিনো ল'ৰাটোৰ সৈতেও ফোন কৰিলোঁ আৰু মই নিজাকেও ফোন কৰিলোঁ যে আপোনালোকে দেখোন মোক ৰিচিপ্টটো নেদিলাক, বোলে চাৰ্ভাৰ ডাউন, গতিকে ৰিচিপ্টটো আমি দিব পৰা নাই, আৰু কোনোবা দিনা বেংকৰ কিবা অসুবিধাৰ কাৰণে দিব নোৱাৰা বুলি কয়। মই কৈছোঁ যে আমাক ৰিচিপ্টটো যেনেকৈ নহওক আপোনালোকে আনি দিয়ক, গতিকে আমিতো পইচাটো ক্লিয়াৰ হ'লোঁ, গতিকে আমাৰ এতিয়া গাড়ীখনৰ কামখিনি ক্লিয়াৰ বুলি আমি মানে ৰিচিপ্টেদি দেখুৱাব লাগিব, গতিকে আমাক সেইখিনি কাম কৰি দিয়ক। সেনেকৈ কৈ আজিকালি কিন্তু তাৰমানে নাই। নহত মই আৰু একদিন ফোন কৰি মাতলোঁ ল'ৰাটোক,
যে তুমি আহা মোৰ তাক লৈ কিনে আহি পেলাই মোক কি হৈ আছে মোৰ ঘৰত আহি কৈ যাওঁ কথাখিনি মই অলপ সজা মানুহ খেতিয়ক মানুহ মই একো নাজানো গতিকে কি হৈ আছে তুমি কথাখিনি মোক বুজাই পেলাই কৈ যাওঁ। আজি ঘটনাটো কি হৈছিল? আজিৰ ঘটনাটোত তাৰমানে ল'ৰাটোৱে মোক ফোন মাৰলাক কি যে দেউতা গাড়ীখন মই হাৱেৰ চকক লৈ নাহোঁতে হাৱেৰ চকত মোৰ গাড়ীখন ধৰি এনেকৈ লৈ আহিলাক। কোনে আনিছে? এতিয়া সেই ফাইনেন্সৰ মানুহ বুলি কৈছে। ফাইনেন্সৰ মানুহ বুলি পাঠশালাৰ পৰা মানে হাতেৰে 5 কিলোমিটাৰ জেগা লৈ আহিছে। লৈছে কিহৰ কাৰণে আনিছিল? কিমান এতিয়া পইচা দিবা থকা বুলি কৈ লৈছে গাড়ীখন। অলৰেডি আপোনালোকে পইচা দিছেই। আৰু দিছোঁৱে। কিমান টকা দাবী কৰিছে? এতিয়া আজিৰ তাৰিখত 8,000 টকা দাবী কৰিছে তেওঁলোকে। কিহৰ কাৰণে দাবী কৰিছে এইটো? দাবী কৰিছে মানে নেদা দেখুৱাইছে তেওঁ কৈছে যে পইচা আপোনালোকৰ দুখ দেখুৱাইছে। অঁ আমাৰ দুখ বুলি মানে আপোনালোকে এজাহাৰ দাখিল কৰিব নেকি? এজাহাৰ দাখিল কৰিম। ঠিক আছে। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম।